দেবগণৰ জয় হোক পুৰন্দৰ। বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু ভৱিষ্যতবাণী এতিয়া আনিছো বুটলি সুদূৰ মোৰ ধৰণৰ হয় নেকি? ভয় লাগে নেকি কেতিয়াবা? মই আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম ভূপেন দা। তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো। ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মোৰ জন্ম তুমি যিহেতু ক্লাছ ডেপুটি কমিশনাৰ কিয় হ'ব বিচাৰা ন তুমি? মই মোৰ সৰু স্বৰচিত কবিতা এটি আছিলে জুবিন দাক লৈ ৰচিছিলো। হয়। চৰ্চাদা নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এটি বিশেষ অনুষ্ঠান আছে আৰু আমি অসমৰ প্ৰত্যেকটো কোণত গৈ আমাৰ যোনসকল কণমানিৰ প্ৰতিভা আছে সেই প্ৰতিভাসমূহক আমি এখন মঞ্চৰ দিয়াৰ বিশেষ আমি এখন মঞ্চৰ প্ৰস্তুত কৰিছো। আৰু আজি আমি ধেমাজিৰ নীলক বালিজানত উপস্থিত আছো আৰু আমাৰ মাজত এটি কণমানি উপস্থিত আছে। আমি পোনে পোনে কণমানিটিৰ ওচৰত আমি ইয়াতে পৰিচয় ল'ব বিচাৰিছো। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অংকুৰজ্যোতি দত্ত। অংকুৰজ্যোতি দত্ত। অংকুৰ, তুমি যিহেতু বহুত কিবা কিবি কৰি ভাল পোৱা, ভাওনাৰ পৰা ধৰি কবিতাৰ পৰা ধৰি বহু কিবা কৰা, আমি প্ৰথম আজি এই অনুষ্ঠানটি তোমাৰ এটা ভাওনাৰ সংলাপেৰে আগবঢ়াব বিচাৰিছো। তুমি কোনটো সংলাপ গাব বিচাৰিবা? মই নাৰদৰ এটি সংলাপ খুব ভাল পাওঁ। মোৰ কাৰণে বহুত সুন্দৰ এটি অভিনয় হয়। মই সেই অভিনয়টি মই কৰিব বিচাৰোঁ। হয়, ঠিক আছে। শুনা শুনা পুৰন্দৰ মুহুৰব চন, অবিলম্বে আহি আছে, অবিলম্বে আহি আছে হিৰণাক্ষ বীৰ। দেৱগণৰ জয় হোক পুৰন্দৰ। বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু ভৱিষ্যতবাণী এতিয়া আনিছো বুটলি সুদূৰ মৰুতৰ পৰা। ধুনীয়া, খুব ধুনীয়া সংলাপ আমাৰ দৰ্শকৰ আগত কৰি দেখাইছে। তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছো। আৰু বিশেষকৈ তুমি ভাওনা কৰি ভাল পোৱা। এতিয়া তোমাৰ প্ৰথমতে আমি আহিম তোমাৰ পৰিচয়টো, মানে তুমি ক'ত থাকা, কোন ক্লাছত পঢ়া, অকণমান কৈ দিয়া দৰ্শকৰ আগত। মোৰ ঘৰ নীলক বালিজান। মই নীলক চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। ঠিক আছে। বিশেষকৈ তোমাক মই এটা কথা সুধিব বিচাৰিছো, এই তুমি যে ভাওনা কৰি ভাল পোৱা, আচলতে ভাওনা তুমি গাঁৱৰ ভিতৰতে কৰা নে অন্য বিশেষ কিছুমান স্থানত মানে প্ৰতিযোগিতাৰ কাৰণে যোৱা? মই এতিয়ালৈকে প্ৰতিযোগিতাত যোৱা নাই। মই বিভিন্ন স্থানত কৰোঁ। হয় হয়, ক'ত ক'ত গৈছা? মই দূৰণীয়া মানে মই গুৱাহাটী নলবাৰী গৈছিলোঁ। গুৱাহাটী নলবাৰী আৰু গৈছোঁ মই বঙালবাৰী। হয়, বঙালবাৰী মানে ধেমাজি বঙালবাৰী। তাৰপৰা নলবাৰী গৈছোঁ। হয়, তাৰপৰা চিলাপথাৰ গৈছোঁ। চিলাপথাৰ গৈছা। আৰু এই যে তুমি যে বিভিন্ন জাগাত যোৱা ভাওনাৰ কৰিবৰ কাৰণে, তোমাৰ কেনেকুৱা অনুভৱ, মানে কেনেকুৱা লাগে মনটো? ভাল লাগে। বহুত দূৰৰ দূৰণিৰ পৰা আমাৰ ভাওনাখন চাবলৈকে আহে বহুতে। মানে বহুতে ভাবে না বহুত দূৰৰ পৰা ভাওনা আছে, চাব যে ভাল লাগিব, তেনেকে বহুতে আশা কৰি আহে। সেইবাবে আমি ভাওনাখন বহুত ভাল কৰিবলৈ চেষ্টা কৰো। হয়। আৰু তুমি যিহেতু খুব সৰু, অকণমানি বুলিয়ে কৈছো, তোমাৰ এনেকুৱা ধৰণৰ হয় নেকি? ভয় লাগে নেকি কেতিয়াবা? ভয় ক'ৰবাত কেতিয়াবা লাগে। ভয় লাগিলে কি কৰা? কালে মনত পৰে? বেছিকে মালে মনত পৰে, হয়নে? হয়, মালেতো মনত পৰিবই, নহয় জানো? ঠিক আছে অংকুৰ,
এতিয়া তোমাৰ পৰা আমি এটা কবিতা শুনিব বিচাৰিম তুমি কোনটো কবিতা আবৃত্তি কৰি শুনাব বিচাৰিবা মই মামনি ৰয়ছম গোস্বামীৰ ভূপেন্দা তোমাৰ কণ্ঠবাদ্য ঠিক আছে ঠিক আছে আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম ভূপেন্দা তোমাৰ কণ্ঠবাদ্যি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো ভূপেন্দা তোমাৰ কণ্ঠবাদ্যি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আইৰ আকাশত বতাহত বুঢ়া লুইতৰ উত্তাল বুকুত ধনশিৰিৰ ৰেচমী বালিত বুঢ়ী দিহিঙৰ ধবল ঘাটত দিখৰ তাম্বৰণীয়া থলত লখিমপুৰৰ ৰঙা নদীৰ ৰিহাৰ আচলত জগলীয়াৰ সোণালী পানীত ভূপেন্দা তোমাৰ কণ্ঠবাদ্যি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো ক'ত জন্ম হ'ল এই কণ্ঠ কৰ্দমত নে অমৃতত নাই এয়া মোৰ প্ৰশ্ন নহয় কিন্তু কেনে কণ্ঠ এয়া যি কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জন্মভূমিৰ অগগনন হৃদয়ক এয়া কেনে কণ্ঠ যি কণ্ঠই হৃদয়ৰ গহ্বৰত সোমাব জানে কিন্তু নাজানে ওলাই অহাৰ পথ মই জানো হৃদয়ক জয় কৰা নাযায় বুদ্ধিৰে নাইবা বাৰুদ আৰু ৰাজনীতিৰ চমৎকাৰ খেলেৰে হৃদয় জয় কৰা যায় সেই কণ্ঠেৰে যি কণ্ঠৰ উৎস হয়তো ত্ৰাস আৰু যন্ত্ৰণাত ধৰফৰ কৰা বলিহাললৈ নিয়া পশুৰ হৃদয়ৰ গোপন কক্ষত তোমাৰ কণ্ঠত আশা আছে মানৱ প্ৰেমৰ এক ব্যাকুল আহ্বান বতাহত উৰাই যুগৰে শুকুলা ধ্বজা এই ধ্বজাৰ আঁৰত আছে মোৰ জন্মভূমিৰ শত শত জনগণ ঠিক আছে অংকুৰ ধন্যবাদ জনাইছোঁ আচলতে দৰ্শকসকল কবিতাটো শেষ কৰিব মন নাছিলে আচলতে আবৃত্তি খুব সুন্দৰ আবৃত্তি আপোনালোকে কেনেকুৱা পাইছে মই নাজানো কিন্তু মোৰ শুনি থাকিব মন গৈছে কবিতা আৰু কবিতা শুনিম অংকুৰ পৰা ঠিক আছে কিন্তু এইখিনিতে মই তোমাক কেইটামান কথা সুধিব বিচাৰিছোঁ যে এই কবিতা যে তুমি আবৃত্তি কৰিব শিকিছা আচলতে ক'ৰ পৰা তুমি অনুপ্ৰেৰণা পাইছা কবিতা আবৃত্তি কৰিবৰ কাৰণে মোক কবিতা আবৃত্তি কৰিবৰ বাবে মায়ে মোক অনুপ্ৰেৰণা দিছে হয় আৰু আবৃত্তি কৰাত সহায় কৰিছে মায়ে সহায় কৰিছে আৰু তুমি এনেকুৱা কাৰোবাক অনুসৰণ কৰা নেকি যে যাৰ পৰা তুমি শিকিব বিচাৰা এনেকুৱা কোনোবা আছে নেকি মহান কুমাৰ ব্যক্তি তেনেকুৱা মোৰ ব্যক্তি বুলিবলৈ তেনেকুৱা কোনো নাই মোৰ বাবে অকল মায়ে আছে বহুত সুন্দৰ আচলতে ঠিক আছে আৰু পাপাক ভাল পোৱা নে পোৱা মাতকে বেছি নে কম সমানে ভাল পোৱা ঠিক আছে এই কথাটো আচলতে মই বহুতো সুধিছোঁ দেই আজিকালি ল'ৰা ছোৱালীবোৰ খুবেই স্মাৰ্ট হয় আচলতে উত্তৰটো তেনেদৰে দিব বিচাৰে ঠিক আছে খুব ধুনীয়া এতিয়া মই এটা কথা সুধিম তোমাক তুমি যিহেতু ক্লাছ 4ৰ ষ্টুডেণ্ট হয়নে আৰু পঢ়াৰ জৰিয়তে কবিতা আবৃত্তি ভাওনাৰ লগতে আৰু বেলেগ কিবা কৰি ভাল পোৱা নেকি বেলেগ মই গীত গাওঁ গীত গোৱা দিহানাম গোৱা আৰু পঢ়ি ভাল পোৱা নাই পঢ়ি ভাল পোৱা আচলতে তোমাৰ কোনটো ছাবজেক্ট মানে কোনটো বিষয় সবচে পঢ়ি বেয়া লাগে গণিত বেয়া লাগে আৰু ভাল লগাটো ইংলিছ ভাল লাগে ঠিক আছে খুব ধুনীয়া গণিত কিয় বেয়া লাগে অংক কৰি থাকি বেয়া লাগে আৰু ন সেইটোৱে কথা আৰু তাতকে বেলেগ ৰিজন একো নাই হয়নে গণিতৰ ভিতৰত মই সমাধান কৰি বেয়া লাগে ঠিক আছে আৰু ইংলিছ কোনখিনি পঢ়ি বেছি ভাল লাগে পয়েমবিলাক পঢ়ি ভাল লাগে পয়েমবিলাক পঢ়ি ভাল লাগে ষ্টৰী
আৰু ইংৰাজী পঢ়া মজাই বেলেগ নহয় জানো হয় ঠিক আছে এতিয়া তুমি স্কুললৈ গৈ বেছিকৈ ভাল পোৱা নে নে কেতিয়াবা কেতিয়াবা এবচেণ্ট কৰিব মন যায় নে নাযাবলৈ মন যায় তেনেকুৱা আছে নেকি মই স্কুল যাওঁ স্কুল যোৱা কেতিয়াবা বিশেষ অসুবিধা থাকিলে নোযোৱা স্কুল এবচেণ্ট হয় আৰু স্কুলত গৈ ভাল লাগেনে ভাল লাগে ভাল লাগে কিয় ভাল লাগে স্কুলত মোৰ ফ্ৰেণ্ড সকলোকে লগ পাওঁ মোৰ ছিনিয়ৰ দাদা বাইদেউক লগ পাওঁ মোৰ জুনিয়ৰ ভাইটি ভণ্টিসকলক লগ পাওঁ বন্ধু বান্ধৱী সকলোকে লগ পাওঁ হয় অংকুৰ তোমাৰ পৰা আমি ইয়াতে গীত শুনিব বিচাৰিম কাৰ গীত শুনাবা জুবিন জুবিন দাৰ ঠিক আছে If you miss the train moon, you will not that I am gone. You can hear that whistle blow 100 miles, 100 miles, 100 miles, 100 miles, 100 miles. You can hear that whistle blow 100 miles. ঠিক আছে অংকুৰ হ'ব আচলতে তুমি সঁচাকৈ ইংৰাজী ভাল পোৱা ন মই ভাবিছিলোঁ এনেই মিছাকৈ কৈছা নেকি তেনেকৈ ভাবিছিলোঁ ইংৰাজী সঁচাকৈ ভাল পোৱা ঠিক আছে আচলতে বুজিবলৈ বাকী নাই যে ইংৰাজী ভাল পায় সঁচাকৈ ভাল পায় সেইকাৰণে গানটো আমাক ইংৰাজীত শুনাইছে নহয় জানো তোমাক মই এটা কথা সুধিম ভৱিষ্যত পৰিকল্পনা বহুতৰে থাকে বহুত ডাঙৰ ডাঙৰ সপোন থাকে তোমাৰ কেনেকুৱা ধৰণৰ তোমাৰ সপোন আছে মোৰ ডেপুটি কমিশনাৰ মানে জিলা আয়ুক্ত হয় নেকি ডেপুটি কমিশনাৰ কিয় হ'ব বিচাৰা ন তুমি মই মানে কিবা এটা ভাল লাগে মোৰ ডেপুটি কমিশনাৰ জিলা আয়ুক্ত হয় গোটেই জিলাখন মানে তেওঁ অৰ্ডাৰমতে চব চলে তেওঁ হেৰি কৰে হয় হয় তোমাক যদি মই এটা কথা সুধো এইখিনিতে তোমাক যদি এদিনৰ কাৰণে যদি ডেপুটি কমিশনাৰ আমাৰ ধেমাজি জিলাখনৰ যদি ডেপুটি কমিশনাৰ বনাই দিয়া হয় প্ৰথমতে কোনটো কাম কৰিবলৈ আগবাঢ়িবা তুমি কিন্তু প্ৰশ্নটো তোমাক সুধিব নালাগে তুমি বহুত সৰু হৈ আছা তথাপিতো মই সুধিছোঁ তোমাক এইকাৰণে সুধিছোঁ তোমাৰ বিবেকে সেইখিনি ঢুকি পাবগৈ মই সেইকাৰণে সুধিছোঁ কথাটো কি কৰিব বিচাৰিবা মই যেতিয়া ডেপুটি কমিশনাৰ হ'ম তেতিয়া আমাৰ ধেমাজি জিলাত যিবোৰ অনিয়ম হৈ থাকিব সেই নিয়মবোৰ মই প্ৰথম ঠিক কৰি ল'ম তাৰপিছত সকলো নিয়ম ভালদৰে পালন কৰিম হয় আৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কি কৰিব বিচাৰা কাৰণ ডেপুটি কমিশনাৰ এজনে বহুত কিবা কিবি কৰিব পাৰে হয়নে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কি কৰিব বিচাৰা তুমি তোমালোকৰ লেখীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে আমাৰ নিচিনা ল'ৰা ছোৱালী মানে যিসকলে মানে আৰ্থিক অৱস্থা বহুত বেয়া হয় যিসকলে স্কুল পঢ়িব নোৱাৰা অৱস্থা হৈ থাকে তেওঁলোকক মই স্কুলত বিনামূলীয়া শিক্ষা দিবা আৰু আগবাঢ়ি যোৱাত সহায় কৰিবা হয়নে ঠিক আছে অংকুৰ তোমাৰ লগত কথা পাতি আচলতে বহু ভাল লাগিছে সেইকাৰণে আমি ভাবিছোঁ অলপ ভিডিঅ'টো দীঘল কৰোঁ তেনেকৈ ভাবিছোঁ এতিয়া তুমি আমাক যিহেতু এজন জিলা আয়ুক্ত হিচাপে তুমি হ'ব বিচাৰা বুলি ক'লা ইতিমধ্যে ইয়াৰ বাহিৰেও যে তুমি পঢ়াৰ ক্ষেত্ৰততো ভালদৰে আগবাঢ়িব লাগিব হয়নে পঢ়াৰ ক্ষেত্ৰত ভালদৰে আগবাঢ়িব লাগিব আৰু তুমি জানানে ডেপুটি কমিশনাৰৰ কাৰণে এটা ডাঙৰ পৰীক্ষা হয় সেইটো কি পৰীক্ষা হয় জানা নেকি ছাৰে কৈছিলে যে যিকোনো এটা চাকৰিৰ কাৰণে যিকোনো এটা হেৰিৰ কাৰণে এটা পৰীক্ষা হ'ব কিবা ইউপিএছচি হয় হয় ৰাইট আৰু এপিএছচি ন এই দুটা কথা কৈছিলা নহয়নে হয় এই দুটা পৰীক্ষাত অৱতীৰ্ণ হ'লে ডেপুটি কমিশনাৰ হ'ব পাৰে হয়নে আৰু তাৰ কাৰণে তুমি কি কৰিব লাগিব প্ৰথম পঢ়িব লাগিব প্ৰথম মেট্ৰিক পাছ কৰিব লাগিব হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব তাৰপিছত গ্ৰেজুৱেশ্যন হ'ব লাগিব হয়নে তাৰপিছত কি হ'বা
তুমি সেই পৰীক্ষাটো দিবৰ কাৰণে তুমি উপযুক্ত হ'বা হয়নে তাৰপিছত তুমি পৰীক্ষাটো দি পাছ কৰি ডেপুটি কমিশনাৰ হ'ব পাৰিবা হয় তেনেদৰে তুমি জানা জানা ঠিক আছে এতিয়া তোমালোকে বিশেষকৈ তোমালোকৰ ঘৰত খেতি কৰে হয়নে খেতিত তুমি যোৱা নেকি বাৰিষা দিনত যোৱা আৰু বোকা গছকি কেনেকুৱা লাগে ভাল লাগে সঁচাকৈ ভাল লাগে নে বোকা কি কৰা তুমি ধান কাটিব জানা ৰুব জানা এনেকুৱা কিবা জানা নেকি খেতি যিহেতু কঠীয়া তোলে কঠীয়া ৰুৱে আৰু ধান কাটে মই গোটেই তিনিওটা জানা ধুনীয়া কথা ঠিক আছে এতিয়া তোমাৰ লগত আচলতে কথা পাতি থাকিব মন গৈছে এতিয়া তোমাৰ পৰা আমি এটা দিহানাম শুনিব বিচাৰিম জয় জয় সভাসদ কৰো প্ৰণাম বলি চলনৰ কথা নাম ৰূপে গাম ৰাম দুখ ক্ৰুতি হৈব পাৰে আমি অল্পমতি ভকতৰ পাৱে পৰি কৰি সুমি নতি ৰাম ৰাম ও হৰি কৈছ দান বলি ৰহ ভালইব তু কৰিলা মন ৰাম বিৰু সহন পুত্ৰ ইতু দানৱৰ ৰাজা যজ্ঞ কৰি মাতিলে আছে যত প্ৰজা হে ৰাম ৰাম ও হৰি খুব সুন্দৰ আচলতে ক'বলৈ ভাষা নাই এতিয়া তুমি এই দিহানাম কৰাৰ লগতে কিবা বাদ্যযন্ত্ৰ বজাই ভাল পোৱা নেকি কি বজাই ভাল পোৱা বাদ্যযন্ত্ৰ নবজোৱা মানে এইখিনি কৰিয়ে ভাল পোৱা আৰু দিহানাম কবিতা ভাওনা সেইখিনিয়ে কৰা ন মানে ঢোল নেগেৰা তাল এইবিলাক কিবা বজোৱা নেকি সেইখিনি নবজোৱা ঠিক আছে অংকুৰ আমি শেষৰ পৰ্যায়লৈ আহিছোঁ তোমাক সৰু প্ৰশ্ন এটা সোধোঁ এটা নহয় কেইটামান সুধিম যে তুমি কি খাই ভাল পোৱা সকলোবোৰে খাই ভাল পোৱা এনে তিতা কেৰেলা ভাল পোৱা আৰু কিবা এটা বেয়া পোৱা বুলি গম পাইছিলোঁ কি বেয়া পোৱা বুঢ়া লাই শাক খাই বেয়া পোৱা ঠিক আছে অঁ ঠিক আছে আৰু এই সেউজীয়া শাক পাচলি খাই ভাল পোৱা নাই এইটো খোৱা আৰু কথা নাই আৰু তাৰপিছত পিন্ধি কি ভাল পোৱা বিশেষকৈ কেনেকুৱা ধৰণৰ কাপোৰ আৰু স্কুলৰ ইউনিফৰ্মটো ভাল পোৱা নাই বুলি পোৱা ঠিক আছে আৰু বিশেষকৈ ফুৰি ভাল পোৱা নে নোপোৱা মই
মইতো ইমান নুফুৰোঁ সেইকাৰণে মই ফুৰি ইমান ভাল নাপাওঁ ফুৰি ইমান ভাল নোপোৱা খেলৰ ভিতৰত কি খেলি ভাল পোৱা চবচে মই খেলত মই গাঁৱৰে খেল খেলোঁ আৰু কাবাডী কাবাডী বল ক্ৰিকেট ক্ৰিকেট বেডমিণ্টন সেইখিনি খেলি ভাল পোৱা আৰু মাৰ্বল টিং টিঙো খেলে নহয় ন আৰু বুটাম এইবিলাকো গাঁৱত খেলে হয়নে এইবিলাক নাজানা ন ঠিক আছে নাজানাতো বহুত ভাল কথা বাৰু কিন্তু এইখিনি নেখেলিব পৰাপক্ষত ক্ৰিকেট খেলি ভাল পোৱা বেডমিণ্টন খেলি ভাল পোৱা হয়নে কাবাডী খেলি ভাল পোৱা হয়নে আৰু দৌৰি ভাল পোৱা দৌৰি ভাল পোৱা জঁপিয়াই ভাল পোৱা মই পশু যিটো আমাৰ গাঁৱৰ ভিতৰত মানে বেলেগ অঞ্চলৰ নহয় আমাৰ গাঁৱৰ হয় য'ত যিবোৰ পশু পক্ষী থাকে মই সেইবিলাককে ভাল পোৱা চৰাই বহু ল'ৰা ছোৱালীক আমি দেখোঁ সৰু সৰু ল'ৰা ছোৱালীক দেখোঁ যে চৰাই মাৰিব যায় এইটো তুমি কি বুলি ভাবা মাৰিব লাগে নে নালাগে আচলতে চৰাই মাৰিব নালাগে হয় আৰু এনেই গৰু ছাগলী মৰম কৰি ভাল পোৱা পোৱা সেইখিনিতো খুব মৰম লগা আৰু ন সেইবিলাক ভাল পোৱা ঠিক আছে শেষত আমি তোমাৰ পৰা এটা তুমি কি কৰি দেখাব বিচাৰা আচলতে তোমাক মই নকওঁ যে আমুকটো কৰি দেখুওৱা তুমি কি কৰিব বিচাৰা আমাৰ দৰ্শকৰ আগত মোৰ সৰু স্বৰচিত কবিতা এটি আছিলে জুবিন দাক লৈ ৰচিছিলোঁ হয় মই সেই কবিতাটো আবৃত্তি কৰিব বিচাৰোঁ ঠিক আছে কৰা আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম জুবিন দা জুবিন দা তুমি আমাক এৰি থৈ কিয় গ'লাগৈ তুমি জানানে বাৰু গৰিমা বৌয়ে কিমান কান্দিছে আৰু কান্দিছে গোটেই বিশ্বই কিয় জানানে তুমি যে হঠাতে এৰি গ'লা তুমি অকণো গৰিমা বৌৰ কথা নাভাবিলানে আৰু তুমি আমাৰ কথা নাভাবিলা আৰু তুমি অকণো সেই মঞ্চকেইখনৰ কথা অকণো নাভাবিলানে যিকেইখন মঞ্চই অধীৰ আগ্ৰহেৰে ৰৈ আছিল তোমালৈ জুবিন দা তুমি ছিংগাপুৰলৈ নোযোৱাকৈ থাকিব নোৱাৰিলানে এটা কথা তুমি জানানে তোমাৰ অবিহনে গীত কণ্ঠ জাতি প্ৰজাতি সকলো আধৰুৱা আৰু তুমিয়ে আছিলা আমাৰ শেষ নক্ষত্ৰ আৰু ভগৱানে তাকো কাঢ়িলে আমাৰ পৰা জুবিন দা তুমি য'তে আছা কুশলে থাকা আমি ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ জুবিন দা তুমি আমাক এৰি থৈ কিয় গ'লাগৈ হয় আচলতে খুবেই সুন্দৰ স্বৰচিত কবিতা বুলি যিহেতু কৈছে দৰ্শকসকল মই বিশেষকৈ ক'ব লগা আৰু একো নাই যে কিমান প্ৰতিভাৰ এটি শিশু প্ৰতিভা থাকিলে নিজেই কবিতা লিখি এটা স্বৰচিত কবিতা পাঠ কৰিব পাৰে আচলতে আপোনালোকে গম পাইছে নিশ্চয় খুবেই সুন্দৰ অংকুৰ এতিয়া আমাক আৰু এটা তুমি শুনাব লাগিব কি শুনাবা কোৱা তোমাৰ মতে কোৱা মইতো ভাষাহীন বিহুগীত ঠিক আছে নদীৰ পাৰত হালিছে নল বিৰিণা কহুৱা বতাহতে উৰিলে কহুৱাৰে তোলা কল দিলীয়া খোপাতে গুজি থোৱা গগনা বিহুৰ তলিৰ নাচনি বজাবি তই কেতিয়া ও নাচনি তাতে বোলাবি মৰমৰে আঙুলি উশাহৰে টিপতে বাবি ঠিক আছে অংকুৰ খুব ধুনীয়া আচলতে আমি এই মঞ্চখন এইকাৰণেই বিশেষকৈ আপোনালোকৰ আগত লৈ আহিবলৈ চেষ্টা কৰিছোঁ আমাৰ যোনসকল সুপ্ত প্ৰতিভা থাকে যোনসকল কণমানিৰ সুপ্ত প্ৰতিভা থাকে সেই প্ৰতিভাসমূহক আমি এটা বিকশিত ৰূপত এখন মঞ্চ দিয়াৰ প্ৰতিশ্ৰুতিৰে আমি আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ আৰু ভৱিষ্যতলৈ এনেকৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু অংকুৰৰ আমি দ্বিতীয়টো খণ্ড আগবঢ়াবলৈ চেষ্টা কৰিম
আৰু অংকুৰৰ পৰা আমি বহুতো কথা পাতিবলগীয়া আছে, ভাওনাৰ সংলাপ শুনিবলগীয়া আছে, দিহানাম শুনিবলগীয়া আছে, কবিতা শুনিবলগীয়া আছে। অংকুৰে স্বৰচিত কবিতা আৰু পাঠ কৰি আমাৰ মাজত শুনাব, আমাৰ সকলোৰে মাজত শুনাব, আৰু আমি এনেদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আৰু অংকুৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভৱিষ্যতে সমগ্ৰ বিশ্বতে যাতে অংকুৰৰ নাম জিলিকি উঠক, তাৰেই আশা থাকিল দ্য চৰ্চা দ্য নৰ্থ ইষ্টৰ। আৰু শেষত ইমানকে কৈ আজি এই বিশেষ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।